তো গুড মৰ্নিং ছাত্ৰ ছাত্ৰীসকল। যোৱা ক্লাছত আমি শিকিছিলোঁ প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বিষয়ে। আজি আমি শিকিবলৈ যাম প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, লগতে কিখিনি আগবাঢ়িব পাৰোঁ। তোমালোকে সুন্দৰকৈ শুনিবা, কনচেনট্ৰেট কৰিবা, আৰু কনফিউজ থাকিলে মোক সুধিবা। আৰু যিসকলে মোক মোবাইলত চাই আছে নতুবা চাব, সেই ষ্টুডেণ্টবিলাকে যদি কিবা কনফিউজ থাকে মোক কমেণ্ট বক্সতো সুধিব পাৰে। মই নিশ্চয়কৈ আকৌ নতুন এটা ভিডিঅ' বনাম। তো ইংলিছ ক্লাছ বাই ৰূপক মোৰ নতুন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। সকলোকে গুৰুত্ব দি ছাত্ৰ ছাত্ৰীসকলে শুনিবা। যোৱা ক্লাছত যিখিনি শিকিলোঁ প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বিষয়ে, আশা কৰোঁ গোটেইখিনি বুজি পাইছা। যদি কিছুমানে বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্ট কৰিবা, নতুবা ডিৰেক্ট সুধিব পাৰা, সেই বিষয়ে আমি আলোচনা কৰিম। চোৱা, আজি শিকিম আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ, অৰ্থাৎ কণ্টিনিউ হৈ থকা। প্ৰেজেণ্ট অৰ্থাৎ আমি য'ত বৰ্তমানত আছোঁ যিটো প্ৰেজেণ্ট হয়, আৰু কণ্টিনিউৱাছ অৰ্থাৎ কণ্টিনিউ হৈ থকা, কিবা এটা বস্তু চলি থকা। ছাপ'জ ছোৱালীজনীয়ে খোজকাঢ়ি আছে, ফেনখন ঘূৰি আছে, মানুহজনে কথা কৈ আছে, আমি শিকি আছোঁ, যিবিলাক কাম বৰ্তমানত চলিত হৈ আছে সেই বাক্যবিলাকে হয় প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। যদি প্ৰেজেণ্ট কণ্টিনিউৱাছৰ টেন্সবিলাক আমি কেতিয়া কেনেকৈ ব্যৱহাৰ কৰা যায় সেইটো তোমালোকে যদি নাজানা তো গুৰুত্ব দিয়া, আৰু যিসকলে জানাটো খুবেই ভাল কথা। তো তোমালোকে মই লিখি দিছোঁ যে বৰ্তমানত অৰ্থাৎ প্ৰেজেণ্টত যদি কিবা এটা কাম চলি থাকে, তেনেকৈ আমি এতিয়া কি কৰি আছোঁ, শিকি আছোঁ। উই আৰ লাৰ্ণিং নাও। চলি আছে। তো বৰ্তমানত কোনো এটা কাম, যিকোনো কাম হ'ব পাৰে, খাই থকা, গাই থকা, নাচি থকা, গৈ থকা, খোজ কৰি থকা, যিকোনো কাম হ'ব পাৰে। তে কি চলি থকা বুজায়, মানে কণ্টিনিউ হৈ থকা বুজায়, চলি থকা বুজায়। এতিয়া হ'ল চলি থকা বুজায়, তেতিয়া এই প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। অৰ্থাৎ বৰ্তমানত কোনো এটা কাম চলি থকা বুজায়, তেতিয়া এই প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সটো আমি ব্যৱহাৰ কৰোঁ। তো ইয়াৰ যিটো ফৰ্মুলাবিলাক তোমালোকে লিখি ল'বা। ষ্ট্ৰাকচাৰটো ছাবজেক্ট, বিভাৰ্ব 1, অৰ্থাৎ বিভাৰ্ব অফ প্ৰেজেণ্ট টেন্স দিব পাৰা, বিভাৰ্ব অফ প্ৰেজেণ্ট টেন্স। অৰ্থাৎ ছাবজেক্টৰ লগত যিটো বিভাৰ্ব হ'ব সেইটো তোমালোকৰ হ'ব প্ৰেজেণ্টৰ বিভাৰ্ব। অৰ্থাৎ হয় এম, নহয় ইজ, নতুবা আৰ। তোমালোকে এনেকৈ দিব পাৰা, এম নতুবা আৰ নতুবা ইজ। এতিয়া তোমালোকৰ যদি প্ৰশ্ন হয় যে মই এম ক'ত বহুৱাম, আৰ ক'ত বহুৱাম, আকৌ ইজ ক'ত বহুৱাম, তোমালোকে এম বহুৱাবা অকল আইৰ লগত, আই এম। আকৌ ইজ বহাবা যদি তোমাৰ ছাবজেক্ট মানে তোমালোকক অলৰেডি আমি কৈছোঁ যে ছাবজেক্টৰ বিষয়ে শিকি আহিছোঁ। যদি তথাপি বুজি পোৱা নাই আকৌ সুধিবা, মই নিশ্চয় ক'ম। ছাবজেক্টৰ লগত এম হ'ব নে ইজ হ'ব নে আৰ হ'ব? এম হ'ব তোমাৰ লগত আইৰ লগত, অকল আইৰ লগত এম হ'ব। ইজ হ'ব তোমাৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ যদি ছাবজেক্টটো হয়, হি চি মানুহৰ নাম, তেনেকুৱা ধৰণৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ইজ হ'ব। আকৌ যিবিলাক বহু বচনত থাকে, যেনেকৈ দে, সিহঁত, আমি, তেওঁলোক, ল'ৰাবিলাক, ছোৱালীবোৰ, তেনেকুৱা ক্ষেত্ৰত আৰ ব্যৱহাৰ কৰা হয়। ঠিক আছে? আৰু লগতে তোমাৰ যিটো ভাৰ্ব 1 হ'ব, ভাৰ্ব মানে তোমালোকে জানা, আগৰ ক্লাছত কৈছোঁ, এই ভাৰ্ব 1ৰ লগত তোমালোকে আই এন জি এটা যোগ দিব লাগিব, লগতে তোমালোকৰ অবজেক্টবোৰ হ'ব লাগিব। এতিয়া আমি এটা চেণ্টেন্স বনাই চাওঁ। ছাবজেক্ট ধৰা তোমালোকৰ দা বয়। এতিয়া তুমি চোৱা,
দা বয়ৰ লগত কি হয় দা বয় এজন কি দা বয় কোৱা নাই দা বয় কৈছো মানে ল'ৰাটো বা ল'ৰাজন যিহেতুকে এজন তাৰ লগত ডেফিনেটলি কি বহিব ইজ বহিব দা বয় ইজ এতিয়া দা বয় ল'ৰাটোৱে কি কৰে জিবা চাব ল'ৰাটোৱে গান গাই আছে ছিংগিং দিব পাৰা ছিং তাৰ লগত আই এন জি দিয়া ছিংগিং এ চং এইটো হতে তোমালোকৰ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বাক্য এতিয়া তোমালোকৰ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ যদি তোমালোকক ধৰা কেইটামান ট্ৰান্সলেশ্যন আহিছে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স সাপোজ ধৰা তেওঁলোকে পথাৰত কাম কৰি আছে তেওঁলোকে পথাৰত কাম কৰি আছে এইটো প্ৰেজেন্ট কন্টিনিউয়াছ কাৰণ চলি আছে তেওঁলোকে পথাৰত কাম কৰি আছে তোমালোকে বুজি ল'বা ধুনীয়াকে বুজি ল'বা হা পথাৰত কাম কৰি আছে পথাৰত কাম কৰি থকা মানে কি চলি আছে অৰ্থাৎ কন্টিনিউ হৈ আছে হৈছে নে যেতিয়া কন্টিনিউ হৈ থাকিব তেতিয়া কন্টিনিউয়াছ প্ৰেজেন্টত হৈ আছে প্ৰেজেন্ট কন্টিনিউয়াছ পাষ্টত হৈ থাকিলে পাষ্ট কন্টিনিউয়াছ আকৌ ফিউচাৰত হ'লে ফিউচাৰ তো যিহেতুকে তেওঁলোকে পথাৰত কাম কৰি আছে প্ৰেজেন্টত তেনে তুমি চোৱা ইয়াৰ সাবজেক্ট কোনটো এই সেন্টেন্সটো তোমালোকৰ সাবজেক্টটো চোৱা সাবজেক্ট কোনটো চাও তেওঁলোকৰ ইংৰাজীটো কি দে তেওঁলোকৰ ইংৰাজী কি দে এই দে সাবজেক্টটো এটা প্লুৰেল হয় বহুবচন হয় যেহেতুকে দে মানে বহুত কেইটা ইয়াত আছে অকল মই বা তুমি নহয় বহুত কেইটা আছে গতিকে ইয়াৰ লগত কি হ'ব আৰ হ'ব কি হ'ব আৰ বহাই দিলে আৰ দে আৰ কি কৰি আছে কাম কৰি আছে কাম কৰাৰ ইংৰাজী কি ওয়ার্ক হয় কাম কৰাৰ ইংৰাজী কি ওয়ার্ক তাৰ লগত আমি কি যোগ দিব লাগিব আইএনজি ওয়ার্কিং তেনেহ'লে তেওঁলোকে কাম কৰি আছে ক'ত কাম কৰি আছে পথাৰত লগাই দিয়া in the field ঠিক আছে the present continuous tenseৰ তেনেকুৱা ধৰণৰ গঠনটো তেনেকে যাব এতিয়া তোমালোকক মই কৈছো যদি তোমালোকে একেটা কথাকে যে চলি আছে একেটা কথাকে চলি আছে তেনেহ'লে প্ৰেজেন্ট কন্টিনিউয়াছ হ'ল চলি আছিল পাষ্ট কন্টিনিউয়াছ হ'ব আকৌ চলিব সেইটো ফিউচাৰ কন্টিনিউয়াছ হ'ব গতিকে তোমালোকৰ যিখিনি মই প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বিষয়ে ক'লো সেইখিনি যদি তুমি লোকে বুজি পাইছা ভাল কথা আৰু যদি বুজি পোৱা নাই বুজিবলৈ চেষ্টা কৰা আকৌ যদি কিবা কনফিউজ থাকি যায় মোক সুধিবা গতিকে আজি প্ৰেজেন্ট কন্টিনিউয়াছ মই এইখিনিতে ৰাখিছো আগৰ ক্লাছবোৰ আকৌ আগবাঢ়ি যাই থাকিম তো সকলোকে মোৰ নতুন চেনেল ইংলিছ বাই ৰূপম স্বাগতম আৰু আগলৈ সাবস্ক্ৰাইব কৰিব চাব লগতে কিবা কনফিউজ থাকিলে কমেন্ট বক্সত কমেন্ট কৰি জনাব তো ধন্যবাদ